নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিও লৈ আহিছো যিটো ভিডিও চোৱাৰ পিছত আপোনালোকে বহু টকা ইনকাম কৰিব পাৰিব আপোনালোকৰ ঘৰত বহি কাৰণ আজিকালি সকলো চাকৰি ক্ষেত্ৰত দৰে কিন্তু আপুনি আপোনাৰ নিজৰ ঘৰত বহি এনেকুৱা এটা বিজনেছ আৰম্ভ কৰিব পাৰিব যিটো বিজনেছ কৰি আপুনি ঘৰতে লাখ টকা ইনকাম কৰিব পাৰিব ৮০,০০০ পৰা ১ লাখ টকা পৰ্যন্তলৈকে আপুনি আপোনাৰ নিজৰ ঘৰত বহি ইনকাম কৰিব পাৰিব এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে নিশ্চিন্ত মানে এই ভিডিওটো চাওক আৰু চোৱাৰ পিছতে আপোনালোকে গম পাব যে আপোনালোক চাকৰিৰ পিছত দৌৰিব নালাগে আমাৰ অসমত নিবনুৱা সমস্যা বহুত সেইবাবে আপোনালোকে এনেকুৱা ধৰণৰ বিজনেছ বিলাক আপোনালোকে আৰম্ভ কৰক আৰু এই ব্যৱসায়টো অতি এনেকুৱা এটা ব্যৱসায় যি ব্যৱসায় আমাৰ অসমত চলাটো 110% গ্যাৰান্টি আছে আৰু এই ব্যৱসায় এনেকুৱা এটা ব্যৱসায় যি ব্যৱসায় মানৱ জীৱন মানুহ যেতিয়ালৈকে থাকে তেতিয়ালৈকে এই ব্যৱসায়টো চলিয়ে থাকিব কাৰণ এই ব্যৱসায়টো যদি বন্ধ হয় তেনেহলে মানুহ থাকিব নোৱাৰিব এনেকুৱা এটা ব্যৱসায় সেই কাৰণে আপোনালোকলৈ এই ভিডিওটো লৈ আহিছো নিশ্চয় ভিডিওটো আপোনালোকে ভাল পাব কাৰণ মোৰ পিছচাইডে এতিয়া যিসমূহ দেখিছে এইসমূহ মেচিন আছে পাৱাৰ টিলাৰ হওক ধান বনোৱা মেচিন হওক আপোনাৰ আটা চাকি মেচিন হওক নহবা আপোনালোকক যদি আজিকালি গৰুৰ ফাৰ্ম খোলে জাৰ্সি গৰুৰ ফাৰ্ম খোলে তেওঁ এই জাৰ্সি গৰুৰ ফাৰ্মত যিবিলাক ঘাঁহ কাটা মেচিন থাকে সেইবিলাক হওক আৰু পাৱাৰ টিলাৰ মিনি পাৱাৰ টিলাৰ মাত্ৰ ঘণ্টাত ২-৩-৪ বিঘালৈকে মাটি ইতিমধ্যে আপোনালোকে পাৱাৰ টিলাৰ হাল বাব পাৰিব আৰু সেয়ে মোৰ পিছফালে ইতিমধ্যে যিসমূহ মেচিন দেখিছে এটা এটা মেচিনকৈ আপোনালোকক ধুনীয়াকৈ দেখাম দামসমূহ কম অতি কম দামত আপোনালোকে সেই মেচিনসমূহ আমাৰ অসমত কিনি আনি লৈ পেলাই আপোনালোকে অসমত ব্যৱসায় আৰম্ভ কৰক আৰু এই ব্যৱসায় আৰম্ভ কৰি বহু টকা ইনকাম কৰিব পাৰিব আপোনালোকে এনেকুৱা ধৰণৰ মেচিন কিনি আনি অতি কম টকাত কিনি আনি আমাৰ অসমত বহু ব্যৱসায় আৰম্ভ নিজৰ ঘৰৰ খেতি পথাৰখনৰ পৰা আৰম্ভ কৰিব পাৰিব মিনি পাৱাৰ টিলাৰ পৰা আৰম্ভ কৰি সকলো মেচিন এ টু জেড এই ভিডিওটো মাধ্যমেৰে দেখাম আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে যদি আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব বিচাৰে তেনে চৰকাৰে আপোনালোকক টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনালোকক টকা দিব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যদি আপোনালোকে খেতি বাতিৰ লগত ধৰি অন্যান্য কিছুমান ব্যৱসায় যদি নিজাববীয়াকৈ আৰম্ভ কৰিব বিচাৰে পুঁজি ল'ব বিচাৰে ধন ল'ব বিচাৰে তেনেহ'লে অসম চৰকাৰে সহায় কৰিব আৰু সেয়েহে আপুনি এনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰক আৰু চৰকাৰে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে সকলোকে ইতিমধ্যে হাজাৰ টকা ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব আৰু এনেধৰণৰ ইতিমধ্যে আপোনালোকে খেতি বাতিৰ লগত জড়িত বা অন্যান্য ধান জাতীয় দ্ৰব্যৰ লগত জড়িত খাদ্য পদাৰ্থৰ লগত জড়িত আৰু খেতি চহোৱা বা হাল বা পাৱাৰ টিলাৰ লগত জড়িত এনে ব্যৱসায় আৰম্ভ কৰিলে তেনেহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই মুহূৰ্তত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইসমূহ যি মেচিনসমূহ দেখিছে এইসমূহ মেচিনো আপোনালোকক জনা আৰু এই মেচিনটো যিটো দেখিছে এইটো হৈছে ডাবল মেচিন আৰু এই মেচিনটো আপোনালোকে 6.300 কম্বাইন আপোনালোকে ধান বনোৱা মেচিন আৰু এই মেচিনটো ইতিমধ্যে দাম ৩৬,০০০ টকা হ'ব আৰু এই মেচিনটোত আপোনালোকে প্ৰতি ঘণ্টাত বহুত ধান আপোনালোকে মাৰি উলিয়াব পাৰিব এই মেচিনটোৰ জৰিয়তে আৰু এইটো কম্বাইন মেচিন হয় আৰু এই মেচিনটো ধুনীয়াকৈ আপোনালোকে পাৰিব আৰু লগতে আৰু মেচিন আছে সেইসমূহো দেখাবলৈ যত্ন কৰিম এফালৰ পৰা আৰু এইসমূহ হৈছে আপোনালোকে গৰুৰ ঘাঁহ কাটা যি মেচিন সেই ঘাঁহ কাটা মেচিন আৰু এই মেচিনৰ প্ৰাইচো আপোনালোকক ধুনীয়াকৈ জনাম সকলো জনাম আৰু এতিয়া যিটো এইবিলাক মেচিন চব এইবিলাক চব ইতিমধ্যে পাৱাৰ টিলাৰ আছে পাৱাৰ টিলাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বিভিন্ন ধৰণৰ ইয়াত মেচিন আছে পাৱাৰ টিলাৰ মেচিন আছে আপোনালোকক ধৰক ধান বনোৱা ধান বনাই সেয়া মেচিন আছে এইটো ধান বনোৱা ডাবল মেচিন আৰু লগতে গৰু ঘাঁহ কটা মেচিন আছে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ আৰু যিসমূহ আটা যি বনোৱা মেচিন আছে সেই মেচিনো আছে আপোনালোকে বিভিন্ন ধৰণৰ মেচিনসমূহ পাই যাব আৰু ইয়াত যিসমূহ আপোনালোকে দেখিছে আৰু আপোনালোকক জনাই থওঁ যে পাৱাৰ টিলাৰখন 7.5 HP মিনি পাৱাৰ টিলাৰ এই পাৱাৰ টিলাৰখনৰ ইতিমধ্যে আপোনালোকে ধুনীয়াকৈ পাই যাব দামত ৪৫,০০০ টকাত পাব আৰু লগতে এইটো আপোনাৰ ছিংগল ৰাইচ মিল মেচিন হয় 4 HP কপাৰ আৰু এইটো আপোনালোকে ২৩,০০০ পৰা ২৯,০০০ টকাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ পাই যাব ছিংগল যিটো আছে আৰু এইটো হ'ল আপোনালোকৰ এইটো ধুনীয়াকৈ জনাই দিছোঁ ৰখক আৰু এই বস্তুটো হৈছে কপাৰ মটৰ আটা চাকি যিটো আটা যি পেৰে আটা যি আপোনালোকে তৈয়াৰ হয় আটা বনোৱা মেচিন আৰু এইটো ছিংগল ৰাইচ মিল মেচিন আৰু এফালৰ পৰা সকলো মেচিন আপোনালোকক দেখাইছোঁ মিনি পাৱাৰ টিলাৰ আপোনালোকক দেখাম মিনি পাৱাৰ টিলাৰ যিখন আছে এই মিনি পাৱাৰ টিলাৰখন ৪৫,০০০ টকা পাব আৰু যদি আপোনালোকে মোৰ চেনেলৰ মোৰ চেনেলৰ ভিডিঅ' চাই আপোনালোকে এটা ফোন কৰে তেনেহ'লে আপোনাক বহু টকা ডিছকাউণ্ট কৰি দিব তেওঁলোকে ডাইৰেক্ট ডিছকাউণ্ট কৰি দিব মোৰ ডাইৰেক্ট ক'ব খালি আপুনি চাহিদৰ ভিডিঅ' চাই কল কৰিছে চাহিদ টেকন'লজি ভিডিঅ' চাই আপোনালোকে কল কৰিছে বুলি ক'ব ডাইৰেক্ট আপোনাক একদম ডিছকাউণ্ট কৰি দিব তেওঁলোকে
আৰু লগতে আপোনালোকক এইসমূহ যি ডিজিটেল মডেল মেচিনাৰীৰ লগত যোগাযোগ কৰক আপুনি ফোন কৰক যে ডিজিটেল মডেল মেচিনাৰী নম্বৰ 1 কোম্পানী আপোনালোকক তেওঁলোকে সহায় কৰিব এইটো পাৱাৰ টিলাৰ আমাৰ ইয়াত বহুত চলে এঘণ্টাত 3-4-5 বিঘাও অধিক মাটি আপোনালোকে হাল বাব পাৰিব এই মিনি পাৱাৰ টিলাৰখন মাত্ৰ এঘণ্টাত 3-4 বিঘা মাটি হাল বাব পাৰিব এই পাৱাৰ টিলাৰখনে চাওক কিমান এটা আপোনাৰ সুবিধা আৰু ইয়াত কম্বাইন যিটো ৰাইচ মিল মেচিন আছে এই মেচিনটো অতি ধুনীয়া কম দামত আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব সকলো দাম ইতিমধ্যে আপোনালোকক জনাই থৈছোঁ আৰু যিটো এইটো দাম আছে এই দামটো আপোনালোকক 35-36 টকাত আপোনালোকে এই মেচিনটো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব মাত্ৰ 36,000 টকাত এই মেচিনটো আপোনালোকে ল'ব পাৰিব যিটো ডাবল মেচিন আছে আৰু ইয়াৰ লগতে আপোনালোকক জনাই থওঁ যে ৰাইচ মিল মেচিন আমাৰ অসমত বহুত চলে ৰাইচ মিল মেচিন আমাৰ অসমত একদম চলাটো কাৰণ আমাৰ অসমত ধান খেতি সকলোতকৈ বেছি হয় সেইবাবে আপোনালোকে ৰাইচ মিল মেচিনটো আনি আমাৰ অসমত যদি ব্যৱসায় ঘৰতে স্থাপন কৰি লয় চৰকাৰে আপোনাক টকা দিব এই ব্যৱসায় কৰিলে ৰাইচ মিল মেচিন যদি আপুনি ঘৰত আনে তেনেহ'লে চৰকাৰে আপোনাক সহায় কৰিব ধন দিব আপুনি ডাইৰেক্ট কিনি আনি লৈ পেলাই আমাৰ ইয়াত আপুনি ব্যৱসায় কৰিব পাৰিব ৰাইচ মিল মেচিনৰ আপুনি ঘৰতে স্থাপন কৰি লওক বিন্দাছ আপুনি ঘৰত বহি আপোনালোকে ধান মাৰিব পাৰিব একদম কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই সিংগল আছে ডাবল আছে আৰু পাৱাৰ টিলাৰ আছে আৰু বিভিন্ন ধৰণৰ মেচিন আছে আপুনি ডিজিটেল মডেল মেচিনলৈ ফোন কৰক আপুনি স্ক্ৰীনত যি নাম্বাৰ ওলাই আছে এই নাম্বাৰত স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰি কওক যে আমি চাহিদ টেকন'লজি ভিডিঅ' চাই কল কৰিছোঁ ডিজিটেল মডেল মেচিনাৰীলৈ আমাক এইটো মেচিন লাগে ইয়াত বিভিন্ন ধৰণৰ মেচিন দেখাছোঁ আমাক কওক যে আমাক পাৱাৰ টিলাৰ লাগে আমাক ধান বনোৱা মেচিন লাগে ছিংগল মেচিন লাগে আটা চাকি মেচিন লাগে তাৰপিছত গৰু ঘাঁহ কাটা যি মেচিন আছে সেয়া জাৰ্চি গৰু ঘাঁহ কাটা যি মেচিন জাৰ্চি গৰু যি আপোনালোকে পুহিলে এতিয়া ঘাঁহ কাটিব লাগে ছেকেণ্ডত হোৱা কাম সেই মেচিন লাগে আৰু এই মিনি পাৱাৰ টিলাৰখন মাত্ৰ 45,000 টকাত 4-5 বিঘা এঘণ্টাত আপোনালোকে হাল বাব পাৰিব এঘণ্টাত 4-5 বিঘা মাটি হাল বাব পাৰিব এই মিনি পাৱাৰ টিলাৰখনৰ বহুতে হেভি পাৱাৰ টিলাৰ আপোনালোকে ল'ব পাৰিব আৰু ডুৱেল ৰাইচ মিল মেচিনটো দেখাছোৱে আপোনালোকক ধুনীয়াকৈ এই এতিয়া স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰক আপুনি টকা চৰকাৰে দিব অসম চৰকাৰে আপোনাক টকা দি সহায় কৰিব আপুনি খালি ধুনীয়াকৈ স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰি কওক যে আমি চাহিদ টেকন'লজি ভিডিঅ' চাই কল কৰিছোঁ আমাক এইটো মেচিন লাগে আমাক ডিছকাউণ্ট লাগে আপুনি ডাইৰেক্ট ফোন কৰি কওক ডিজিটেল মডেল মেচিনলৈ স্ক্ৰীনত নাম্বাৰ ওলাইছে দেৰি নকৰিব স্ক্ৰীনত ওলাই থকা নাম্বাৰত এতিয়াই আপোনালোকে ফোন কৰি আপোনালোকে যোগাযোগ কৰক দেৰি নকৰিব দেৰি কৰিলে আপোনালোকে নিজৰে লোকচান হ'ব কাৰণ আমাৰ অসমত এনেকুৱা ব্যৱসায় এতিয়া যুগ ধৰি চলি থাকিব স্ক্ৰীনত ওলাই থকা নাম্বাৰত